এই ভূপেন হাজৰিকাদেৱৰ ৭৮সংখ্যক জন্মদিনত শিল্পীগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এই প্ৰভাত ফেৰী কাৰ্যসূচীত আমি উদ্যোগীতে অংশগ্ৰহণ কৰি আমি ধন্য মানিছোঁ আৰু এই ভূপেন হাজৰিকাদেৱৰ যিটো স্মৃতি ৰক্ষাৰ কাৰণে স্মৃতি ৰক্ষা সমিতিয়ে যিবিলাক কাৰ্যসূচী গ্ৰহণ কৰিছে আজি দিনজোৰা কাৰ্যসূচীৰে এই সকলো কাৰ্যসূচীয়ে মহান শিল্পীগৰাকীক আমাৰ মাজত জীৱিত কৰি ৰাখিব আৰু এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আজি মঙলদৈ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্ম দিৱস উদযাপন কৰিছোঁ দিনটো জোৰা আৰু আজি প্ৰথমে আমি তেখেতৰ কালজয়ী গীতবোৰৰ জৰিয়তে আমি এটা প্ৰভাত ফেৰী আমি আৰম্ভ কৰিছোঁ আৰু তেখেতৰ গীতৰ ওপৰত কম্পিটিশ্যন হ'ব, তেখেতৰ ছবিৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, তেখেতৰ গীতৰ ওপৰত নৃত্য প্ৰতিযোগিতা হ'ব আৰু এনেকৈ তেখেতৰ গীতৰ চৰ্চাতে গোটেই দিনটো আমি ভূপেন দাৰ জন্মদিন উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। ভূপেন দাৰ যিবোৰ গীত এই গীতবোৰৰ মাজে মাজে আমি কৰ্মশালা আয়োজন কৰোঁ আৰু নতুন প্ৰজন্মই যাতে তেখেতৰ গীতবিলাক হৃদয়ংগম কৰিব পাৰে আৰু ভূপেন দা যিহেতু অসমীয়া জাতিৰ তেজত কোষে কোষে সিঁচৰিত হৈ আছে, সেইকাৰণে ভূপেন দা এটা অনুষ্ঠান হয় আৰু ভূপেন দা এটা স্বাভিমান হয়, অসমীয়া জাতিৰ গৌৰৱ আৰু এই ভূপেন দাক আমি চন্দ্ৰসূৰ্য থকালৈকে জীয়াই ৰাখিব লাগিব। আজি যদি সত্ৰীয়া নৃত্য যদি ৰাষ্ট্ৰীয় সংগীত হ'ল একমাত্ৰ কিন্তু ভূপেন হাজৰিকাদেৱ, তেখেতক লৈ আজি আমি অসমখনে গৌৰৱান্বিত, সঁচাকৈ গৌৰৱান্বিত। ভাৰত ৰত্ন পাইছে আৰু আমি মঙলদৈৰ পৰাই তেখেতক সংগীত সূৰ্য আমি উপাধি প্ৰদান কৰা হৈছিল। সেইকাৰণে ভূপেন দা যদি কোনোবাই গীত এতিয়াও বুজি পোৱা নাই তেখেতে প্ৰসতীয়া অসমীয়া বুলি মই ক'ব নোখোজোঁ, কাৰণ তেওঁৰ গীতত যিবিলাক শব্দ ব্যৱহাৰ হৈছে, যি গভীৰতা শব্দৰ, সেইটো বহুত অসমীয়াই সেই শব্দই এতিয়ালৈকে শুনা নাই। মই ভাবোঁ যে তেখেতৰ গীত সম্পূৰ্ণভাৱে বুজিব পৰাজনে প্ৰকৃত অসমীয়া আৰু সেইকাৰণে আমাৰ নতুন প্ৰজন্মই তেখেতৰ গীতসমূহ শুনক, তেখেতৰ গীতৰ অৰ্থ বুজিবলৈ চেষ্টা কৰক আৰু তেখেতে যিবোৰ গীত অসমৰ ৰাইজৰ কাৰণে বা গীত শ্ৰোতাৰ কাৰণে গাই থৈ গৈছিল সেই গীতেই যেন বৰ্তমান অসমৰ ভৱিষ্যত হিচাপে গীতৰ জৰিয়তে কৈ থৈ গৈছিল। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।